নমস্কাৰ আজিৰ ক্লাছলৈ আপোনালোকক মই অংশুমান হাজৰিকাই স্বাগতম জনাইছো আজি আমি শিকিম ডিফাৰেন্স অফ সেটছ ডিফাৰেন্স যেতিয়া আমাক কয় 6 - 2 that means 6 difference 2 this is minus আমি পাও 4 similarly in case of sets ৰ ক্ষেত্ৰটো তেনেকুৱাই হয় আমি ধৰি লৈছো এটা সেট লৈছো a 1 2 3 4 and b 2 3 and 4 যদি আমি এতিয়া a minus b কৰো that means difference উলিয়াও a আৰু b ৰ সেটৰ যদি difference উলিয়াও a minus b যদি উলিয়াও তেতিয়া আমি কি পাম 2 2 cancel যাব 3 3 cancel যাব 4 4 cancel যাব only 1 থাকিবগে that means যিবিলাক এলিমেন্টস a difference যেতিয়া আমি উলিয়াম দুটা সেটৰ ধৰি লৈছো a আৰু b তেতিয়া a সেটটো যিগিটা এলিমেন্ট থাকি যাব হেতুৱে হৈছে a minus b এতিয়া আমি ডেফিনিশনটো চাও the difference of the sets a and b in this order is the set of elements which belong to a but not to b that means দুটা সেটৰ আমি যেটা ডিফাৰেন্স উলিয়াম তেতিয়া আমি হেবিলাক এলিমেন্ট লম যিবিলাক a সেটটোত আছে আৰু b সেটটোত নাই সিম্বলিক্যালি আমি a minus a টো লিখো আৰু a minus b বুলি আমি পঢ়ো আকৌ এবাৰ ধৰি লৈছো a is equal to a, b, c and b is equal to only b তেতিয়া যদি আমি a minus b উলিয়াও আমি কি পাম b টো ইয়াত আছে আৰু ইয়াত b টো আছে এই দুটা ক্যান্সেল যাব মাইনাস কৰি দিছো আমি এলিমিনেট কৰি দিছো তেতিয়া হলে কি থাকি যাবগে a টোত a আৰু c থাকি যাবগে a সেটটোত a আৰু c থাকি যাব তো আমি a আৰু c পালো তো হেতুৱে হৈছে ডিফাৰেন্স মিন হৈছে a সেটটোত থকা আৰু a সেটটোত নথকা এতিয়া আমি ভেন ডায়াগ্ৰামটোৰ পৰা বুজিবলৈ চেষ্টা কৰো a minus b এই পোৰশনটো যেটো গ্ৰীন কালাৰ হৈ আছে সেই পোৰশনটো হৈছে a minus b তাৰ মানে a সেটটোত আছে আৰু b সেটটোত নাই যদি ইয়াত আমি গ্ৰীন কালাৰ কৰি দিও that means কি b সেটটো থকা বুজাব সেই কাৰণে আমি এই দুখৰ লৈছো কমপ্লিমেন্ট অফ এ সেট let u be the universal set আমি জানো u এটা universal set আমি লৈছো and a is a subset of u a এটা তাৰ subset ধৰি লৈছো আমি u to 1 2 3 4 আৰু 5 আৰু আমি a এটা এটা subset লৈছো কি লম 1 আৰু 2 আৰু 3 লৈছো then the complement of a is the set of all elements of u তেতিয়া হলে complement of a to আমি এনেকে লিখো a to the power c লিখিব পাৰো নহলে a dash এই দুটা ভিতৰত কোনোবা এটা আমি বুজাব পাৰো এই কমপ্লিমেন্টটো ডিনোট কৰিব পাৰো তেতিয়া হলে then the complement of a is the set of all elements of u which are not elements of a আমি যদি complement of a that means কি a complement বুলি কলে আমি কোনবিলাক সেট হ'ব কোনবিলাক এলিমেন্টেৰ সেটটো বনিব যিবিলাক এলিমেন্ট u থাকিব কিন্তু a নাথাকে u থাকিব কিন্তু a নাথাকে হেবিলাক কোনবিলাক হ'ব a to 1 to 3 আছে a 1 to 3 কিটা আমি নিলিখো only 4 5 লিখিম 4 আৰু 5 হেতু হ'ব কি a কমপ্লিমেন্ট আৰু এটা ধৰণে তোমাকে বুজিব পাৰা যে a কমপ্লিমেন্ট মানে হৈছে কি u minus a তাৰ মানে u থকা আৰু 8 নথকা u থকা আৰু 8 নথকা হেতু হৈছে কমপ্লিমেন্ট a কমপ্লিমেন্ট হৈছে a b c g লোৱা সেট বিলাকৰ a কমপ্লিমেন্ট হৈছে এতিয়া আমি চাও এটো কেনেকৈ লিখো a কমপ্লিমেন্ট এনেকৈ লিখিব পাৰা or a ওপৰ c লিখিব পাৰা হৰুকে আমি সেটটো কি লিখিছো x such that x টো কত আছে ইয়াত আছে x টো হে x টো কেনেকুৱা হয় হে x টো u ত আছে মানে ইউনিভাৰ্সাল সেটত আছে and আৰু কি আৰু এটা কন্ডিশন আছে আৰু কি ax does not belongs to a 8 নথকা আৰু u থকা হেতুৱে সেট কিটা হে এলিমেন্ট কিটা যেটো সেট বনিব হে সেটটো কি হ'ব a complement অৰ্থাৎ complement of set a আমি ভেন ডায়াগ্ৰামৰ পৰা সহায়ত বুজিবলৈ চেষ্টা কৰো এই ব্লু কালাৰ লাইনটো হৈছে এটো হৈছে সেট a এই সেটটো এটো হৈছে ইউনিভাৰ্সাল সেট u yellow কালাৰ যেটো কৰা আছে হেতু হৈছে a complement তাৰ মানে yellow কালাৰটো ক'ত আছে u ত আছে কিন্তু ক'ত নাই 8 নাই হেতু হৈছে complement of a এটা কিছুমান প্ৰপাৰ্টিজ হলে কমপ্লিমেন্টৰ কিছুমান প্ৰপাৰ্টিজ
এইটো হৈছে A ইউনিয়ন A কমপ্লিমেণ্ট আমি ধৰি লৈছোঁ এটা সেট লৈছোঁ A B, C, D আৰু A কমপ্লিমেণ্ট এটা লৈছোঁ আমি ইউনিভাৰ্সেল সেট এটা লৈ লৈছোঁ A, B, C, D, E, F তাৰপিছত A কমপ্লিমেণ্ট যদি আমি উলিয়াওঁ কি হ'ব ইউত থকা আৰু ক'ত নথকা এত নথকা তেতিয়াহ'লে কি হ'ব ইউত থকা যদি আৰু এত কোন আছে ABCD আছে তেতিয়াহ'লে আমি ABCD কিটা নলওঁ অনলি ইয়াত কি হ'ব E আৰু F এতিয়া A কমপ্লিমেণ্ট আৰু A এই দুইটা যদি আমি ইউনিয়ন উলিয়াওঁ কি হ'ব A ইউনিয়ন A কমপ্লিমেণ্ট দুইটাতে থকা আমাক লাগিব A, B, C, D তাৰপিছত ইয়াত কি আছে E আৰু F তেতিয়া আমি কি পাম আলটিমেটলি আমি গৈ পেলাই এইটো কি পালোগে ইউটোৱে পালোগে তো সেই কাৰণে এই লটো হৈছে A ইউনিয়ন A কমপ্লিমেণ্ট আমি গৈ পেলাই কি পামগে ইউনিভাৰ্সেল সেটটোৱে পামগে যদি কোনোবা এটা সেটৰ সেট আৰু কোনো সেই সেটটোৰ কমপ্লিমেণ্টৰ যদি ইউনিয়ন কৰোৱা হয় তেতিয়াহ'লে আমি কোনটো সেট পাওঁ ইউনিভাৰ্সেল তাৰ ইউনিভাৰ্সেল সেটটো আমি পাওঁ A ইন্টাৰসেকশন A কমপ্লিমেণ্ট এটা আমি সেট লৈছোঁ A 2 3 4 5 আৰু এটা সেট লৈছোঁ A কমপ্লিমেণ্ট 3 A কমপ্লিমেণ্ট আমি কি ল'ম আৰু এটা আমি সেট লৈছোঁ ইউনিভাৰ্সেল সেটটা লৈ লৈছোঁ 1 2 3 4 5 6 A কমপ্লিমেণ্ট তেতিয়াহ'লে কি হ'ব ইউত থকা এত নথকা কি আছে 1 আছে আৰু 6 আছে এতিয়া আমি এই দুটা পালোঁ এতিয়া আমাক কি উলিয়াব লাগে ইন্টাৰসেকশন A ইন্টাৰসেকশন মানে কি আছিলে দুইটাতে থকা তাহাঁতৰ উমৈহতীয়া এটা এলিমেণ্ট কমন এলিমেণ্ট কিবা আছে জানো নাই সেইকাৰণে আমি কি পাম 5 পাম আমি কমন এলিমেণ্ট কিয় পাম বিকজ আমি কমপ্লিমেণ্ট মিন্স কি ইউত থকা এত নথকা আৰু ইউত থকা যদি এত নথকা যদি হয় ইয়াৰ এলিমেণ্টখিনিও বেলেগ হ'ব আৰু ইয়াৰ এলিমেণ্টখিনিও বেলেগ হ'ব সেইকাৰণে আমি তাহাঁতৰ ইন্টাৰসেকশনটো কৰিলে কি পাওঁ 5 পাওঁ 5 মানে আমি একো নাপাওঁ নাল সেট দিছ ইজ নাল সেট এতিয়া হৈছে ডি মৰ্গান ল এটা ল আছে ডি মৰ্গানছ ল এইটো লটো এটা কমপ্লিমেণ্টৰ প্ৰপাৰ্টি হয় এই প্ৰপাৰ্টিটোৱে কি কৈছে A ইউনিয়ন B কমপ্লিমেণ্ট আমি এটা A সেট লৈছোঁ কমপ্লিমেণ্ট বুলি ক'লে আমি ইউনিভাৰ্সেল সেটটা লাগিবই তো U 1 2 3 4 5 6 A সেটটা লৈছোঁ 1 2 3 তাৰপিছত B সেটটা লৈছোঁ 2 4 আৰু দুইটা ইউনিয়ন কৰিছোঁ দুইটা আমি কি কৰিব লাগে ফাৰ্ষ্টত ইউনিয়ন কৰিব লাগে দুইটা ইউনিয়ন কৰিছোঁ কি পাম 1 2 3 4 পাম এতিয়া ইহঁতৰ A কমপ্লিমেণ্ট ইহঁতৰ A ইউনিয়ন B কমপ্লিমেণ্ট উলিয়াব লাগে কি হ'ব A ইউনিয়ন B কমপ্লিমেণ্ট A ইউনিয়ন B কমপ্লিমেণ্ট মানে কি ইউত থকা কিন্তু এই সেটটোত নথকা কি আছে 1 2 3 4 ইয়াতো আছে ইয়াতো 1 3 4 আছে তাৰমানে অনলি 5 আৰু 6 আহিব 5 and 6 তেতিয়া কি হ'ব এতিয়া আমি লেফ্ট হেণ্ড সাইডটো পালোঁ আমি ৰাইট হেণ্ড সাইডটো কৰোঁ A ইন্টাৰসেকশন উলিয়াওঁ A ইন্টাৰসেকশন মানে কি ইউত থকা এত নথকা 1 2 3 আছে 1 2 3 আছে কি আহিব অনলি 4 5 6 আহিব B কমপ্লিমেণ্ট উলিয়াওঁ 2 4 আছে 2 and 4 2 আৰু 4 নাহে বাকীকেইটা আহিব কি আহিব 1 3 5 and 6 এতিয়া এইটোত আমি কি কৰিব লাগে ইন্টাৰসেকশন কৰিব লাগে A ইন্টাৰসেকশন A কমপ্লিমেণ্ট ইন্টাৰসেকশন B কমপ্লিমেণ্ট উলিয়াব লাগে দুইটাতে এই দুইটা সেটত কমন এলিমেণ্ট কি আছে 5 আছে 6 আছে 5 6 তো 5 and 6 এই দুটা ইকুৱেল হ'লনে তাৰমানে আমি কি লটো প্ৰুফ হৈ গ'ল A ইউনিয়ন A2 আৰু A2 ইকুৱেল হ'ল A ইউনিয়ন B হোল কমপ্লিমেণ্ট ইজ ইকুৱেল টু A কমপ্লিমেণ্ট ইন্টাৰসেকশন B কমপ্লিমেণ্ট নেক্সট আমি এইটো প্ৰুফ কৰিব ট্ৰাই কৰোঁ এইটোৰ কাৰণে আকৌ সিমিলাৰলি তেনেকৈ লৈছোঁ এতিয়া আমি এইটো ইউনিভাৰ্সেল সেট লৈছোঁ আৰু এইটো A সেট লৈছোঁ এইটো B সেট লৈছোঁ এতিয়া আমি A ইন্টাৰসেকশন B যদি উলিয়াওঁ কি পাম 2 কমন এলিমেণ্ট 2 আৰু 4 আছে 2 4 দুইটাতে থকা 2 4 নেক্সট
A ইণ্টাৰচেকশ্যন B হোল কমপ্লিমেণ্ট যদি উলিয়াওঁ তেতিয়া কি পাম তাৰমানে ইউত থকা কিন্তু এটোত নথকা কি পাম 2 4 ইয়াত আছে আমি 2 4 টো নলওঁ 1 আহিব 3 আহিব 5 6 and 7 again আমি right hand side যদি এটো লওঁ a complement উলিয়ালে কি হ'ব a complement তাৰমানে u থকা a নথকা 1 2 3 4 আছে ইয়াৰ 1 2 3 4 আছে 5 6 7 আহিব b complement যেতিয়া আমি উলিয়াম কি পাম u থকা কিন্তু b নথকা 2 4 5 আছে 2 4 5 আমি নলওঁ কি আহিব 1 3 5 6 7 এতিয়া আমি কি কৰিব লাগে দুটা ইউনিয়ন কৰিব লাগে a complement union b complement আমি কি পাম দুইটাতে থকা আমি এলিমেন্টবোৰ লওঁ 1 আহিব 3 আহিব 5 আহিব 6 আহিব 7 5 6 7 দুবাৰ আছে সেইকাৰণে আমি এবাৰে লম আগতে তোমাক লোকক পঢ়াই আহিছো তেতিয়া হলে আমি লাষ্টত গৈ কি পালোগে a2 আৰু a2 আমি ইকুৱেল পালোগে তাৰ মানে এই থিওৰামটো এই লটো পালোগে a intersection b whole complement is equal to a complement union b complement তোমালোকে বেলেগ এক্সাম্পল দিও কৰি চাব পাৰা তোমালোকে বেলেগ এক্সাম্পল দি কৰিলেও একেটাই ওলাব এতিয়া হও a complement whole complement is equal to a প্ৰথমে আমি u এটা সেট লওঁ 1 2 3 4 5 6 তোমালোকে যিকোনো এক্সাম্পল লৈ কৰি চাব পাৰা যদি কিবা ডাউট থাকে তোমালোকে সুধিব পাৰা তাৰপিছত আমি a সেটটা লওঁ a সেটটো আমি কেনেকৈ লম ইয়াৰ সাবসেট লম হল তাৰ মানে 1 2 4 লৈছো এতিয়া আমি a কমপ্লিমেন্ট উলিয়াম a কমপ্লিমেন্ট মানে কি আছিল u থকা কিন্তু 8 নথকা 1 2 4 8 আছে 1 2 and 4 তো আমি হেতু নলম 3 লম 5 লম and 6 লম again আমি a টো যদি আকৌ কমপ্লিমেন্ট উলিয়াও কি হ'ব a complement whole complement that means u থকা কিন্তু ইয়াত নথকা গম পাইছানে কমপ্লিমেন্ট মানে কি মই কৈছিল ন u minus a complement whole complement মানে তাৰ মানে u থকা আৰু a টো নথকা u থকা কিন্তু a টো নথকা কি কি হ'ব 3 5 6 ইয়াত আছে a টো 3 5 6 আছে গতিকে আমি 3 5 6 নলওঁ 3 5 and 6 নলওঁ কি লম 1 লম 2 লম 4 লম তেতিয়া হলে আমি a সেটটো আমি কোনটো সেট পালোগে a যেটো সেট এই সেটটো আমি a সেটটোৱে পালোগে না আগৰ সেটটোৱে তো হেতুৱে কৈছে হেতুৱে যদি যেতিয়া আমাক কোনোবা এটা সেটৰ কমপ্লিমেন্ট উলিয়াও আকৌ যদি আমি এবাৰ দুবাৰ যদি কমপ্লিমেন্ট উলিয়াও একেটা সেটৰে তেতিয়া আপুনি গৈ পেলাই হে আগৰ প্ৰথম সেটটোৱে পাওঁগে হেতুৱে কৈছে লটোৱে নেক্সট phi complement is equal to u phi complement u এটা লৈছো 1 2 3 4 5 phi means কি তাত একোই নাই phi means কি তাত একোই নাই no element হলে কি হ'ব এতিয়া phi means কি তাত একোই নাই phi complement উলিয়াব লাগে phi complement মানে কি u থকা বাট phi নথকা তো phi টো একোই নাই আৰু u টো কি আছে গোটেইকিটা আছে আৰু ইয়াতো একোই নাই তেতিয়া আমি কি গোটেইকিটা এলিমেন্টে লম 1 2 3 4 5 again এই সেটটো আমি যেটো পালো এতিয়া phi complement এই সেটটো আমি গৈ পেলাই কি পালো ইউনিভাৰ্সাল সেটটোৱে পালো that means is equal to u এটো আৰু এটো একে লাষ্টত গৈ আমি এটোৱে পালোগে আমি এটো কৰিব লাগে u complement u টো যদি আমি লং 1 2 3 4 মানে এটা ইউনিভাৰ্সাল সেট লৈছো আমি তাৰ কমপ্লিমেন্ট লৈছো আমি কমপ্লিমেন্ট কাৰ পৰা উলিয়াও ইউনিভাৰ্সাল সেটৰ পৰা উলিয়াও গতিকে আমি ইয়াৰ পৰা কি ইউনিভাৰ্সাল সেটৰ পৰা উলিয়াম তাৰ মানে কি u minus u হ'ব u কমপ্লিমেন্ট মানে কি হ'ব u minus u এ হ'ব তো আমি u পৰা যদি u minus কৰি দিও আমি কি পাম আলটিমেটলি আমি 5 পামগে u কমপ্লিমেন্ট তো ইয়াৰ পৰা আমি কি মাইনাস কৰিম আকৌ একেখিনিয়ে মাইনাস কৰিম একেখিনি মাইনাস কৰিলে কি থাকিব একো নাথাকিব তাৰ মানে আমি লাষ্টত গৈ কি পামগে 5 পামগে তো এটোই তো আজি কাৰণে ইমানেই আছিল যদি তোমালোকে এই ভিডিওটো কিবা বুজি নোপোৱা আছে বা কিবা যদি অসুবিধা আছে বা কিবা যদি ডাউট আছে তোমালোকৰ তেতিয়া হলে তোমালোকে কমেন্ট বক্সত ক'ব পাৰা আৰু তোমালোকৰ এই পিডিএফটো তোমালোকে
কমেণ্ট বক্সৰ পৰা ডাউনলোড কৰিব পাৰিবা ধন্যবাদ